হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আজি বহুত দিনৰ মূৰত আকৌ আমি বিজ্ঞানৰ কিছুমান টপিক ডিছকাছ কৰিবলৈ ওলাইছোঁ। তোমালোকৰ প্ৰি বৰ্ড এক্সামিনেশ্যন আহিয়ে আছে আৰু কেইদিনমান পিছতে হয়তো ডিচেম্বৰ জানুৱাৰীৰ ভিতৰতে প্ৰি বৰ্ড এক্সামিনেশ্যন তোমালোকৰ হ'ব। গতিকে যিহেতু গোটেই কিতাপখিনি আমাক লাগিব, গতিকে তাৰে কিছুমান প্ৰত্যেকটো চেপ্টাৰৰে কিছুমান ইম্পৰ্টেণ্ট টপিকছ মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকৰ উপকাৰ হ'ব। আৰু মই যিহেতু অকল কিছুমান মোৰ বোধেৰে ইম্পৰ্টেণ্ট যিবিলাক সেইবিলাক তোমালোকৰ লগত ডিছকাছ কৰিম, এনেকুৱা নহয় যে তাৰ বাহিৰে তোমালোকে নপঢ়িবা, তোমালোকে গোটেই কিতাপখন খৰচি মাৰি পঢ়িবা। মই মোৰ বোধেৰে যিখিনি মোৰ খুব বেছি ইম্পৰ্টেণ্ট যেন লাগিছে মই তোমালোকৰ লগত ডিছকাছ কৰিম। তো মই কেতিয়াবা ওলোটাৰ পৰা ষ্টাৰ্ট কৰোঁ। তো মই আজি প্ৰথম আমি ওলোটাৰ পৰা আহিলে অধ্যায় 16 প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, এই চেপ্টাৰটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো এই চেপ্টাৰটোত কিদৰে প্ৰাকৃতিক সম্পদসমূহ আমি ব্যৱস্থাপনা কৰিব পাৰোঁ তাৰ ওপৰত বিভিন্ন কথা আছে। তো প্ৰথমতে ইয়াতে দিয়া গতিকে প্ৰথমতে আছে যে আমাৰ সমাজত সম্পদৰাজিৰ অবিবেচিত ব্যৱহাৰৰ পৰা সৃষ্টি হোৱা সমস্যাৱলীৰ বিষয়ে হোৱা সজাগতা আমাৰ সমাজত বৰ্তমানে গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। সম্পদৰাজিবিলাকৰ যেনেদৰে আমি ব্যৱহাৰ কৰিছোঁ তাৰ কাৰণে আমাৰ বহুতো সমস্যা হৈছে, কিন্তু তাৰ কাৰণে আমাৰ কি হৈছে, সজাগতা অনাৰ প্ৰয়োজন হৈছে। তো এনেধৰণৰ সমস্যা সমাধানৰ কাৰণে কিছুমান কাৰ্য ব্যৱস্থা হাতত লোৱা হয়। তো ইয়াতে কি কাৰ্য ব্যৱস্থাৰ কথা কৈছে তোমালোকে নিশ্চয় গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ বিষয়ে শুনিছা। এইখন এখন আঁচনি, গংগা নদীৰ কাৰ্যকৰী আঁচনি। এইখন কেতিয়া স্থাপন হৈছিল? 1985 চনত এই বহুমুখী প্ৰকল্পটো স্থাপন কৰা হৈছিল। আৰু গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ কাৰণেহে এই প্ৰকল্পটো স্থাপন কৰা হৈছিল। 1985 চনত গংগা নদীৰ কাৰ্যকৰী আঁচনি স্থাপন কৰা হৈছিল। আৰু মানুহৰ অন্তত থকা কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ পানীত থাকিলে জনা যায় যে এই পানী অণুজীৱৰ দ্বাৰা মানুহৰ অন্তত থকা এই কলিফৰ্ম নামৰ বেক্টেৰিয়াবিধ যেতিয়া পানীত পোৱা যায় তেতিয়া পানী কি হৈ যায়? প্ৰদূষিত হৈ যায়। গতিকে আমি কি পঢ়িলোঁ যে গংগা নদীৰ কাৰ্যকৰী আঁচনি 1985 চনত স্থাপন কৰা হৈছিল। আৰু কি কাৰণে হৈছিল? গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ কাৰণে এই প্ৰকল্পটো স্থাপন কৰা হৈছিল। আৰু মানুহৰ অন্ত্ৰত কি বেক্টেৰিয়া থাকে? কলিফৰ্ম নামৰ এবিধ বেক্টেৰিয়া থাকে। আৰু এইবিধ থাকিলে পানীত যেতিয়া থাকে তেতিয়া আমি গম পাওঁ যে পানীবিধ এই অণুজীৱৰ দ্বাৰা প্ৰদূষিত হৈছে। তাৰপিছত আমি আহিছোঁ নেক্সট, এইটো খুবেই প্ৰয়োজনীয় বুলি মই কওঁ। পৰিৱেশ ৰক্ষা কৰিবৰ বাবে আমি 3টা R ব্যৱহাৰ কৰিব লাগে। 3R নীতি। 3R মানে ৰিডিউচ, ৰিচাইকেল, ৰিইউজ। তো হ্ৰাসকৰণ, সক্ৰিয়কৰণ, পুনঃ ব্যৱহাৰ। আমি যদি একেলগে ক্ৰনলজি একাদিক্ৰমে কওঁ, প্ৰথমে ৰিডিউচ হ্ৰাসকৰণ, তাৰপিছত পুনঃ সক্ৰিয়কৰণ, তাৰপিছত পুনঃ ব্যৱহাৰ। এতিয়া পৰীক্ষাত আহিবও পাৰে 3R মানে কি বুজায়, 3Rৰ বিষয়ে বুজাই লিখা এনেধৰণৰ। এতিয়া ইয়াৰ বিষয়ে ধুনীয়াকৈ লিখা আছে। হ্ৰাসকৰণ মানে ৰিডিউচ, কিদৰে হ্ৰাস কৰিব পাৰি, যে আমি ফেন বা লাইটৰ ছুইচটো অফ কৰি থলোঁ, বিদ্যুৎ সঞ্চয় কৰিলোঁ, এনেদৰে আমি হ্ৰাস কৰিব পাৰোঁ। দেন পুনঃ সক্ৰিয়কৰণ মানে ৰিচাইকেল, কৈছে তুমি প্লাষ্টিক, কাগজ, কাঁচ আদি বস্তু সংগ্ৰহ কৰা আৰু ইয়াৰ পৰা ব্যৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্তুত কৰা। ধৰা তোমালোকে কিছুমানে প্লাষ্টিকৰ বটল আছে, তাতে তোমালোকৰ পেন ষ্টেণ্ড বনাব পাৰা। এইদৰে আমি কি কৰিব পাৰোঁ আৰু বেলেগ বস্তু সঞ্চয় কৰিব পাৰোঁ বা প্ৰস্তুত কৰিব পাৰোঁ। আৰু পুনঃ ব্যৱহাৰটো কৈছে পুনঃ সক্ৰিয়কৰণতকৈ উত্তম। আৰু ইয়াত কি হয়? শক্তিৰ পুনঃ সক্ৰিয়কৰণত, কিয়নো পুনঃ সক্ৰিয়কৰণত শক্তিৰ অপচয় হয়। কোনটোত শক্তিৰ অপচয় হয়? পুনঃ সক্ৰিয়কৰণত। কিন্তু পুনঃ ব্যৱহাৰত অলপ কম হয় বুলি কৈছে। তো এইটো কেনেকৈ আমি পুনঃ ব্যৱহাৰ কৰিম? কৈছে তোমালোকে ব্যৱহাৰ কৰা লেফাফাবোৰ পেলাই নিদি আকৌ ব্যৱহাৰ কৰিব পাৰা। আমি কি কৰোঁ, ঘৰত যদি আমাৰ মিক্সাৰ আচাৰৰ টেমা আছে বা কিবা জাম বা জেলিৰ টেমা আছে, এইবোৰত আমি চাহপাত, চেনি কিবা ভৰাই থওঁ, গতিকে এইটো আমি কি কৰিলোঁ? পুনঃ ব্যৱহাৰ কৰিলোঁ। তো এইদৰে আমি হ্ৰাসকৰণ, পুনঃ সক্ৰিয়কৰণ আৰু পুনঃ ব্যৱহাৰ কৰিব পাৰোঁ। 3R ৰিডিউচ, ৰিচাইকেল, ৰিইউজ। মাজত কোন থাকিব? চাইকেল, তোমালোকে মনত ৰাখিবা। লাষ্টত ৰিইউজ। হ্ৰাসকৰণ, পুনঃ সক্ৰিয়কৰণ, পুনঃ ব্যৱহাৰ। ৰিডিউচ, ৰিচাইকেল, ৰিইউজ। একাদিক্ৰমে মনত ৰাখিব লাগিব, উল্টা পুল্টাকৈ ক'লে নহ'ব। এয়া গ'ল 3R নীতি। তাৰপিছত আমি নেক্সট আহোঁ বনাঞ্চল আৰু বন্যপ্ৰাণী।
বনাঞ্চলসমূহ কি হ'ল জৈৱ বৈচিত্ৰ্য অঞ্চল। এতিয়া জৈৱ বৈচিত্ৰ্য মানে কি কোনো এডোখৰ ঠাইত থকা বিভিন্ন প্ৰজাতিৰ জীৱ সমষ্টিক কি বুলি কোৱা হয় জৈৱ বৈচিত্ৰ্য। কি কি জীৱ থাকিব এতিয়া এই জীৱ সমষ্টিৰ প্ৰতিটো জীৱ বেক্টেৰিয়া ভেঁকুৰ ঢেকীয়া সপুষ্পক উদ্ভিদ কৃমি পতংগ ইয়াৰ সকলোবোৰ কি প্ৰয়োজনীয়। জীৱ বৈচিত্ৰ্য মানে বিভিন্ন ধৰণৰ জীৱ থাকিব তাতে উদ্ভিদ থাকিব প্ৰাণী থাকিব বিভিন্ন প্ৰজাতিৰ থাকিব আৰু এই সকলোবিলাকে আমাৰ বাবে প্ৰয়োজনীয় আৰু এইবোৰ লাহে লাহে বিলুপ্ত হৈ আছে নোহোৱা হৈ আহিছে এইবোৰ আমি সংৰক্ষণ কৰিব লাগিব। তাৰপিছতে আমি দ্বিতীয় কথাত আহিছোঁ বনজ সম্পদ। বনত যিবিলাক বস্তু সম্পদ পোৱা যায় এইবিলাকক কি বুলি কোৱা হয় বনজ সম্পদ। কৈছে যেতিয়া আমি বনজ সম্পদৰ সংৰক্ষণৰ কথা বিবেচনা কৰোঁ ইয়াৰ অংশীদাৰ কোন তাক চাব লাগিব। কোন কোন অংশীদাৰ বনজ সম্পদৰ অংশীদাৰ কোন কৈছে 1 নম্বৰতে বনাঞ্চলত বা বনাঞ্চলৰ কাষৰীয়া অঞ্চলত যিবোৰ মানুহ বাস কৰে এইবোৰ বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। দ্বিতীয়তে ভূমিৰ গৰাকী বা চৰকাৰৰ বন বিভাগে চৰকাৰৰো ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি জানা নহয় তোমালোকে তো এই চৰকাৰৰ বন বিভাগে বনজ সম্পদৰ নিয়ন্ত্ৰণ কৰে। তৃতীয়তে বনাঞ্চলত নিৰ্ভৰশীল নোহোৱা অথচ বিভিন্ন বনজ সম্পদৰ পৰা কাগজ প্ৰস্তুত বা তেন্দুপাতৰ পৰা বিড়ি তৈয়াৰ কৰা উদ্যোগপতিবোৰ ইয়াৰ পৰা যিবোৰ বস্তু উৎপন্ন কৰা হয় উদ্যোগপতি যিবিলাক ইয়াৰ পৰা উদ্যোগ কৰে বিড়ি বনায় বা কাগজ বনায় সেই উদ্যোগপতিবোৰো ইয়াৰ অংশীদাৰ। তৃতীয়তে বন্যপ্ৰাণী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিবোৰ যি প্ৰকৃতি সুন্দৰভাৱে সজাই ৰাখিব বিচাৰে এইসকল হ'ল অংশীদাৰ বনজ সম্পদৰ সংৰক্ষণৰ। তাৰপিছত আমি চাম যে এই বনাঞ্চলৰ স্থানীয় বাসিন্দাসকলে বনাঞ্চলৰ পৰা কি কি সম্পদ আহৰণ কৰে। কৈছে তেওঁলোকে যথেষ্ট পৰিমাণৰ খৰি সৰু সৰু কাঠ খেৰ আদি বনাঞ্চলৰ পৰা আহৰণ কৰে। ঘৰ সাজিবৰ কাৰণে বা খাদ্যবস্তু গোটাই ৰাখিবৰ কাৰণে টুকুৰি আদিত বা ব্যৱহাৰ কৰে। কৃষিকাৰ্যত মাছ মাৰিবলৈ চিকাৰ কৰিবলৈ যথেষ্ট পৰিমাণৰ কাঠ ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও মাছ ধৰাৰ বাবে চিকাৰৰ বাবে বনাঞ্চলসমূহ প্ৰধান ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰে। ফল মূল বাদাম ঔষধ আদি বনাঞ্চলৰ পৰাই সংগ্ৰহ কৰে আৰু এই অঞ্চলৰ বাসিন্দাবোৰে গৰু ম'হৰ চৰণীয়া পথাৰ হিচাপেও বনাঞ্চলক ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰাই কি কৰে খাদ্য আহৰণ কৰে। এইবোৰ হ'ল বনাঞ্চলত মানুহবিলাকে বনৰ বাসিন্দাসকলে স্থানীয় বাসিন্দাসকলে কিদৰে বনাঞ্চলৰ ব্যৱহাৰ কৰে। দ্বিতীয়তে আহিছোঁ আমি অৰণ্যৰ যিবোৰ অৰণ্যসমূহ লাহে লাহে কি হৈ আছে ধ্বংস হৈ আহিছে। তো অৰণ্যৰ স্থানীয় বাসিন্দাসকলে পৰম্পৰাগতভাৱে তেওঁলোকৰ এটা নিয়ম হিচাপে বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰা নীতিৰ বহুতো উদাহৰণ আছে। মানুহে অতীজৰে পৰা বন্যপ্ৰাণী ধৰা গছক পূজা কৰে বা বিভিন্ন ধৰণে গছসমূহক বা বনাঞ্চলসমূহক ৰক্ষা কৰিবৰ চেষ্টা কৰি আহিছে আৰু এনেকুৱা বহুত উদাহৰণো আছে। তেনেকুৱা এটা উদাহৰণ হ'ল কৈছে যেনেকৈ ৰাজস্থানৰ বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে ৰাজস্থানৰ কি সম্প্ৰদায় বিষ্ণুই সম্প্ৰদায় এই লোকসকলে কি কৰে পৰম্পৰাগত এইটো ভুল আহিছে দেই প্ৰিণ্টিঙত এইটো হ'ব পৰম্পৰাগতভাৱে ধৰ্মীয় প্ৰথাত অৰণ্য আৰু বন্যপ্ৰাণীসমূহ সংৰক্ষণ কৰি আহিছে। ভাৰত চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে অমৃতা দেৱী বিষ্ণু বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা ভাৰত চৰকাৰে এটা বঁটা দিছে। ইয়াৰ কাৰণে কি নাম বঁটাটোৰ অমৃতা দেৱী বিষ্ণু বন্যপ্ৰাণী সংৰক্ষণ ৰাষ্ট্ৰীয় বঁটা কাৰ স্মৃতিত ঘোষণা কৰিছে অমৃতা দেৱী বিষ্ণুৰ স্মৃতিত ঘোষণা কৰিছে। তাৰ ৰাজস্থানৰ বিষ্ণুই সম্প্ৰদায়ৰ এগৰাকী মহিলা অমৃতা দেৱী বিষ্ণুই তেওঁ কি কৰিছিলে ৰাজস্থানৰ যোধপুৰৰ ওচৰত কি এখন গাঁও আছে খেজৰালি গাঁও তাত এবিধ গছ আছিলে তেওঁৰ এই গছবিধৰ নাম হৈছে খেজৰি গছবিধক ৰক্ষা কৰাৰ কাৰণে 1731 চনত অমৃতা দেৱীয়ে আন 363 গৰাকী ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিছিল। চোৱা গছৰ কাৰণে মানুহ মৰিও গৈছে তো সেইকাৰণে অমৃতা দেৱীৰ নামত এই ৰাষ্ট্ৰীয় বঁটাটো ঘোষণা কৰা হয়। কিমান চনত তেওঁ এইবিলাক কৰিছিল 1731 চনত তেওঁৰ লগত কিমানগৰাকী মানুহ মৰিছিল 363 গৰাকী। কি গাঁও আছিলে খেজৰালি গাঁও কি গছ আছিলে খেজৰি গছ তেওঁ কি সম্প্ৰদায়ৰ লোক আছিলে বিষ্ণুই সম্প্ৰদায়ৰ লোক এইবোৰ কথা আমি জানিব লাগিব। তাৰপিছত আমি আহিছোঁ নেক্সটত আমি চাম যে সংৰক্ষিত বনাঞ্চলবোৰ এই ক্ষতি হোৱাৰ কাৰণে কেৱল স্থানীয় বাসিন্দাবোৰেই দায়ী নহয় তাৰ কাৰণে আৰু কোন কোন দায়ী ঔদ্যোগিকৰণ উদ্যোগ হৈ আছে গছ কাটি কেনে বনাই আছে। আজিকালি আমি দেখিছোঁ ৰাস্তা ঘাট বনাই আছে বৃহৎ প্ৰকল্প যেনে অট্টালিকা
ৰাস্তা ঘাট তোমালোকে আজিকালি দেখিছাই, ৰাস্তা বনাই আছে, কিমান গছ কাটিছে, বা বান নিৰ্মাণ আদিক অস্বীকাৰ কৰিব নোৱাৰি। এইবোৰ অৰণ্য ধ্বংসৰ মূল কাৰণ। আৰু কিছুমান কাৰণ আছে, কৈছে বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকসকল বা তেওঁলোকৰ সুবিধাৰ্থে এতিয়া আমি এখন ঠাই পৰ্যটকৰ কাৰণে বনাম, সেই তাৰ কাৰণে গছ গছনি কাটি ধুনীয়া কৰি দিওঁ, সংৰক্ষিত অঞ্চলসমূহো অৱক্ষয় হ'ব পাৰে। এইবোৰ হ'ল বনাঞ্চলসমূহ ক্ষতি হোৱাৰ কিছুমান কাৰণ। তাৰপিছত আমি আহিছোঁ বহনক্ষম ব্যৱস্থাপনা। অৰণ্যৰ পৰা স্থানীয় বাসিন্দাসকলক নিলগাই ৰখাৰ অভিসন্ধি নাশ কৰিবলৈ, অৰণ্যৰ পৰা বাসিন্দাবিলাকক আঁতৰাই ৰাখিবলৈ প্ৰাথমিক পৰ্যায়ৰ প্ৰচেষ্টা হিচাপে চিপকো আন্দোলন গঢ় উঠিছিল। তোমালোকৰ সমাজ বিজ্ঞানত পাবাই চিপকো আন্দোলন। এই আন্দোলনটো কি চাওঁ আমি, 1970 চনত গাৰোৱাল পাহাৰৰ উচ্চ অঞ্চলত অতি ভিতৰুৱা গাঁও ৰেণীত প্ৰথমে এই আন্দোলনৰ সূত্ৰপাত হৈছিল। ক'ত হৈছিল? 1970 চনত গাৰোৱাল পাহাৰৰ ভিতৰৰ গাঁও এখন ৰেণী। ইয়াতে কি হৈছিল ঘটনাটো, কৈছে গাঁৱৰ ওচৰত থকা এখন অৰণ্যৰ পৰা কাঠৰ ঠিকাদাৰে কাঠ কাটিব খুজিছিল। ওচৰত এখন গাঁও আছে, তাৰ ঠিকাদাৰ আহি কি কৰিব খুজিছিল? কাঠ কাটিব খুজিছিল। ইয়াক লৈ গাঁওবাসী আৰু কাঠৰ ঠিকাদাৰবিলাকৰ মাজত সংঘৰ্ষ হৈছিল, মানে মাৰামাৰি ধৰা আৰু। গাঁৱৰ পুৰুষসকল গাঁৱত নথকা দিনত এটা ঠিকাদাৰৰ বনুৱাবোৰে গছ কাটিবলৈ আহিছিল। এদিনাখন তাহাঁতে বুদ্ধি কৰিল, যেতিয়া গাঁৱৰ পুৰুষবিলাক নাছিলে তাহাঁতে গছ কাটিব আহিল। আৰু সংকল্পবদ্ধ হৈ গাঁৱৰ মহিলাসকলে বনাঞ্চললৈ আহি গছবোৰক সাৱটি ধৰি বনুৱাবোৰক গছ কটাৰ পৰা বাধা দিছিল। তো মহিলাসকলে এতিয়া কি কৰিব? তেওঁলোকে গছবিলাকক সাৱটি ধৰি আছিল আৰু কাটিব দিব মানা কৰিছিল। আৰু তেতিয়া বিফল হৈ ঠিকাদাৰ আৰু বনুৱাসকল ঘূৰি গৈছিল। এই যে সাৱটি ধৰিছিল, চিপকি আছিলে, সেইকাৰণে এইটোক কয় চিপকো আন্দোলন। 1970 চনৰ গাৰোৱাল পাহাৰত হৈছিল। তাৰপিছত আমি নেক্সটত লৈ আহিছোঁ নদী বান্ধ। নদী বান্ধৰ বিষয়ে আমি চাওঁ। আমি নদী বান্ধ কিয় লাগে? নদীত যি বান্ধ দিয়ে সেয়া হ'ল নদী বান্ধ। নদী বান্ধৰ কি কাৰণে আমাক দৰকাৰ, কিয় বিচাৰোঁ? কৈছে নদী বান্ধবোৰত মাত্ৰ পানী সঞ্চিত কৰি জলসিঞ্চন যোগান ধৰিব পাৰে এনে নহয়, ইয়াৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি। পানী বহুত ধৰি ৰখা হয় আৰু বিভিন্ন ঠাইলৈ এই পানীসমূহ মানে ভগাই দিয়া হয়। এইটো জলসিঞ্চন যোগান ধৰে। আৰু ইয়াৰ পৰা অকল জলসিঞ্চনেই নহয়, বিদ্যুতো উৎপাদন কৰিব পাৰি। নলা বা খাল খান্দি এই নদী বান্ধবোৰৰ পৰা যথেষ্ট পৰিমাণৰ পানী বহু দূৰলৈকে যোগান ধৰিবলৈ পৰা যায়। ইয়াৰ উদাহৰণস্বৰূপে কি দিছে? ৰাজস্থানৰ ইন্দিৰা গান্ধী কেনেলৰ সহায়ত বৃহৎ অঞ্চলত পানী যোগান ধৰি আহিছে। এইটো এটা উদাহৰণ। কি উদাহৰণ? ৰাজস্থানৰ ইন্দিৰা গান্ধী কেনেল। তাৰপিছত আমি চাওঁ এই বৃহৎ নদী বান্ধবিলাক নিৰ্মাণৰ বিৰুদ্ধাচৰণ, মানে বনাব দিয়া নহয়। কি কাৰণে নহয়? মানে আন্দোলন হয়। কৈছে যিদৰে গংগা নদীৰ ওপৰত থকা তেহৰাই বান্ধ, কি বান্ধ? গংগা নদীৰ ওপৰত থকা তেহৰাই নদী বান্ধ নিৰ্মাণৰ বিৰুদ্ধে জনমত গঢ়ি উঠিছিল। মানুহে প্ৰতিবাদ কৰিছিল যে বান্ধিব নালাগে। নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা সৰোবৰ বান্ধ, নৰ্মদা নদীত কি বান্ধ আছে? সৰোবৰ বান্ধ। ইয়াৰ উচ্চতা বৃদ্ধিৰ বিৰুদ্ধে নৰ্মদা বচাও আন্দোলনৰ হৈছিল। এইবিলাক তোমালোকে শুনিছা। এতিয়া তেওঁলোকে কিয় এনেকুৱা আন্দোলন কৰিছিল? ইয়াৰ কিছুমান সমস্যা আছে। এইটো খুব ভালদৰে চাবা যে বৃহৎ নদী বান্ধ নিৰ্মাণৰ কিছুমান সমস্যা আছে। কি সমস্যা আছে? প্ৰথমতে হ'ল সামাজিক সমস্যা, যে নদী বান্ধ নিৰ্মাণৰ ফলত কৃষক বা জনজাতীয় লোকসকলকে নদীৰ ওচৰৰ যিবোৰ কৃষক আছে, যিবোৰ লোক আছে, এইবিলাকক তাৰ পৰা আঁতৰাই দিয়া হ'ব, স্থানান্তৰিত কৰা দিয়া হ'ব আৰু তেওঁলোকৰ যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুনঃ সংস্থাপনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। এইটো হৈ গ'ল সামাজিক সমস্যা। তাৰপিছত অৰ্থনৈতিক সমস্যা। বৃহৎ নদী বান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ আৱশ্যক হয়, টকা পইচাৰ আৱশ্যক হয় আৰু এই অৰ্থ ৰাজহুৱা অৰ্থ, এইবোৰ আমাৰ ৰাজহুৱা পইচা। উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণ অৰ্থনৈতিকভাৱে ক্ষতি হয়। 3 নম্বৰতে হৈছে পৰিৱেশ সমস্যা। পৰিৱেশ সমস্যা কি? নদী বান্ধ নিৰ্মাণ আমি চাম পৰিৱেশ সমস্যাত কি হয়? নদী বান্ধ নিৰ্মাণস্থলীত যথেষ্ট অৰণ্য ধ্বংস কৰাৰ লগতে ইয়াৰ প্ৰচুৰ জৈৱ বৈচিত্ৰ্য জীৱনলৈ ভাবুকি নামি আহে। ইয়াৰ যিবোৰ ধৰা গছ গছনি, প্ৰাণী, এইবোৰৰ প্ৰতি ভাবুকি নামি আহে। গতিকে এইবোৰ পৰিৱেশৰো সমস্যাৰ সৃষ্টি কৰে।
সমস্যা নদী বা নিৰ্মাণস্থলী যথেষ্ট অৰণ্য আমি ক'লোঁ তো এইদৰে পৰিৱেশৰ বিভিন্ন সমস্যা হয় যি ঠাইত এনেধৰণৰ বহুমুখী প্ৰকল্প স্থাপন কৰা হয় তেনে ঠাইত বসবাস কৰা মানুহসকল সাধাৰণতে কি হয় দুখীয়া হয় তো এনে প্ৰকল্পৰ পৰা এইবিলাক মানুহৰ কোনো লাভালাভ নহয় নিজৰ মাটি আৰু অৰণ্যৰ তেওঁলোকে ক্ষতিপূৰণো নাপায় আৰু নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে 1970 চনত টাৱা ডামৰ নিৰ্মাণৰ সময়ত স্থানান্তৰিত হোৱা লোকসকলে ন্যায্য প্ৰাপ্য বিচাৰি আজিও যুঁজ দিব লগা হৈছে তো এনেধৰণৰ সমস্যাসমূহ নদী বান্ধ নিৰ্মাণ কৰিলে হয় অৰ্থনৈতিক সামাজিক পৰিৱেশ সমস্যা তাৰপিছত আমি পানী সঞ্চয়ন কিদৰে পানী সঞ্চয় কৰিব লাগে তো ভাৰতবৰ্ষৰ পানী সঞ্চয়ন প্ৰক্ৰিয়াটো অতি পুৰণি ধাৰণা যেনেকৈ কৈছে অতীত কালৰ পৰা ৰাজস্থানৰ খাদিন্স আৰু নাদিছ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশৰ বান্দিছ মহাৰাষ্ট্ৰৰ বান্ধাৰাজ তাল বিহাৰৰ এহাৰ আৰু পাইনেছ হিমাচল প্ৰদেশৰ কুলো আৰু জম্মুৰ কান্দি অঞ্চলত কিদৰে পানী সঞ্চয় কৰি আহিছে পুখুৰী খান্দি পানী সঞ্চয় কৰি আহিছে একেদৰে তামিলনাডুৰ এৰিছ তাৰপিছত কেৰেলাৰ চাৰেংগামছ কৰ্ণাটকৰ কাট্টাছ আদিত পুৰণি কালৰ পানী সঞ্চয়ন পদ্ধতি এইটো এটা পানী সঞ্চয়ৰ পদ্ধতি দেখাইছে এটা আদৰ্শ খদিন পদ্ধতি কিদৰে পানী সঞ্চয় কৰা হয় এইবোৰ বিভিন্ন ধৰণৰ পানী সঞ্চয় পদ্ধতি ইয়াৰ উপৰিও আমি জানো যে বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰি ঠিক আছে তাৰপিছত আহিছোঁ আমি কয়লা আৰু পেট্ৰলিয়াম তো কয়লা আৰু পেট্ৰলিয়ামক কি বুলি কোৱা হয় জীৱাশ্ম ইন্ধন এইবোৰ কেনেধৰণৰ সম্পদ অনবীকৰণযোগ্য সম্পদ এইবোৰ এদিনাখন শেষ হৈ যাব তো কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে কয়লা আৰু পেট্ৰলিয়াম আমাৰ কি প্ৰয়োজনীয় শক্তিৰ উৎস এতিয়া আমি চাম যে কিদৰে কয়লা আৰু পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল তোমালোকে জানাই হয়তো যে বহু কোটি বছৰৰ আগতে ভূগৰ্ভৰ তলিত জীৱদেহ গেলি পচি ইয়াৰ পৰা কয়লা আৰু পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল কৈছে যিমান সাৱধানতে ব্যৱহাৰ নকৰোঁ কিয় এদিন নহয় এদিন কি হৈ যাব এইবোৰ শেষ হৈ যাব আৰু ইয়াৰ আমি কিছুমান বিকল্প ব্যৱস্থা কৰিব লাগিব এতিয়া আমি কি কৰিম এইটো আমাৰ হৈছে খুব চিন্তনীয় বিষয় আৰু অনুমান কৰিব পৰা হৈছে যে অনাগত 40 বছৰ মানহে আমি পেট্ৰলিয়াম আহৰণ কৰিব পাৰিম তোমালোকে ভাবা 40 বছৰ মানে তোমালোকৰ যদি এতিয়া 15 তো 40 বছৰে তোমালোকৰ কিমান হ'ব 55 মানে তোমালোকে 55-60 হোৱাৰ লগে লগে পেট্ৰলিয়াম শেষ হৈ যাব আৰু 200 বছৰ মানহে কয়লা আমি লাভ কৰিম তাৰপিছত এইবোৰ শেষ হৈ যাব তো আমি ইয়াৰ বিকল্প কিছুমান চিন্তা কৰিব লাগিব তাৰপিছতে দিছে যে শক্তিৰ বিকল্প উৎস হিচাপে বিবেচনাৰ বাবে কয়লা আৰু পেট্ৰলিয়ামৰ বয়ৰ হাৰেই যথেষ্ট নহয় অকল কমকৈ ব্যৱহাৰ কৰিলেই নহ'ব ইয়াৰ আমি বিকল্প কিছুমান বিবেচনা কৰিব লাগিব ধৰা আজিকালি কি হৈছে ইলেক্ট্ৰিক কাৰ ওলাইছে ইলেক্ট্ৰিক বাইক ওলাইছে এইবোৰ ব্যৱহাৰ কৰা হয়নে নেক্সট যিহেতু কয়লা আৰু পেট্ৰলিয়াম কি বায়'মাছ মানে কি জীৱ প্ৰাণী আৰু উদ্ভিদৰ পৰা যিবিলাক উৎপন্ন হয় সেইবিলাকক কি কয় জীৱভৰ তো কয়লা পেট্ৰলিয়াম হ'ল বায়'মাছৰ জীৱভৰৰ পৰা গঠন হয় সেইকাৰণে এইবিলাক কাৰ্বনৰ উপৰিও ইয়াত কি পোৱা যায় হাইড্ৰজেন নাইট্ৰজেন আৰু ছালফাৰ আদি ইয়াত পোৱা যায় যেতিয়াই পদাৰ্থসমূহ দহন কৰা হয় জ্বলোৱা হয় কি উৎপন্ন হয় ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড পানী নাইট্ৰজেন আৰু ছালফাৰ অক্সাইড উৎপন্ন হয় কিন্তু যদি আমি কম অক্সিজেনৰ উপস্থিতিত এইবোৰ দহন কৰোঁ তেতিয়া কাৰ্বন ডাই অক্সাইডৰ সলনি কি উৎপন্ন হ'ব কাৰ্বন মন'ক্সাইড আৰু এই উপজাত পদাৰ্থ যিবোৰ উৎপন্ন হয় তাৰমানে যেনে ছালফাৰ অক্সাইড নাইট্ৰজেন আৰু কাৰ্বন মন'ক্সাইড উচ্চ গাঢ়তাত অতি বিষাক্ত হয় আৰু কাৰ্বন ডাই অক্সাইড কি গেছ সেউজগৃহ গেছ আৰু কয়লা আৰু পেট্ৰলিয়ামত প্ৰচুৰ পৰিমাণে কাৰ্বন নিহিত হৈ থকাৰ বাবে এইবোৰ দহন কৰিলে কাৰ্বন ডাই অক্সাইডলৈ পৰিৱৰ্তন হৈ বায়ুমণ্ডলত কি হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে আৰু এইভাৱে গোলকীয় উষ্ণতাও বৃদ্ধি হ'বলৈ ধৰিছে তোমালোকে জানাই তো এইবোৰ হ'ল কিছুমান কথা তাৰপিছত আমি চাওঁ যে ইয়াতে কিছুমান পদ্ধতি দিছে তোমালোকক সুধিছে কোনটো সুবিধা অসুবিধা আৰু পৰিৱেশ হৈতেশী মানে পৰিৱেশৰ কাৰণে ভাল এতিয়া ধৰা তুমি বিল্ডিঙত উঠি আছা বিল্ডিঙত ইয়াতে লাষ্ট এই 3 নম্বৰটো চোৱা ওপৰলৈ উঠিবলৈ লিফ্ট বা খটখটি ব্যৱহাৰ কৰিলে আমি এতিয়া লিফ্টত গ'লে আমাৰ সুবিধা হ'ব হয়নে কিন্তু যদি আমি খটখটি ব্যৱহাৰ কৰোঁ এইটো কি হ'ব পৰিৱেশ হৈতেশী লিফ্ট ব্যৱহাৰ কৰিলে আমি বিদ্যুৎ শক্তি ব্যৱহাৰ কৰিব লাগিব এইটো এটা ক্ষতি হ'ব হয়নে তেনেকৈ আৰু এটা দিছে বাছত উঠি যাত্ৰা কৰিলে আমাৰ ইন্ধন দহন হ'ব নিজৰ গাড়ীলৈ যাত্ৰা কৰিলেও ইন্ধন দহন হ'ব কিন্তু আমি নিজৰ গাড়ীলৈ যাত্ৰা কৰিলে বেছি সুবিধা পাম বাছত উঠি কৰিলে অলপ কম সুবিধা পাম কিন্তু খোজকাঢ়ি বা চাইকেল চলাই যদি আমি যাত্ৰা কৰোঁ তেতিয়া কি হ'ব এইটো পৰিৱেশৰ কাৰণে
হৈতেখি মানে পৰিৱেশৰ কাৰণে ভাল। এইটোত কোনো ধৰণৰ ইন্ধনো খৰচ নহয়, আমাৰ কাৰণেও ভাল। তো ইয়াত কিছুমান উদাহৰণ দিয়া আছে যে পৰিৱেশ হৈতেখি কোনটো হ'ব, সুবিধা কোনটো হ'ব, অসুবিধা কোনটো হ'ব, তোমালোকে এইবোৰ জনা উচিত। তো এইদৰে আমি এই চেপ্টাৰটো ইতিমধ্যে শেষ কৰিলোঁ। কিছুমান ইম্পৰ্টেণ্ট কথা মই তোমালোকক জনালোঁ। মই কোৱাৰ উপৰিও তোমালোকে সময় থাকিলে গোটেই কিতাপ মানে চেপ্টাৰটো ভালদৰে খৰচি মাৰি পঢ়িবা, কনচেপ্টবোৰ ক্লিয়াৰ কৰিবা। আৰু তোমালোকে মোক জনাবা কমেণ্টত যে তোমালোকৰ কেনেকুৱা লাগিল ক্লাছটো। আমি পিছত আকৌ বেলেগ বেলেগ চেপ্টাৰসমূহ পঢ়িবলৈ বা ইম্পৰ্টেণ্টবোৰ বুজিবলৈ চেষ্টা কৰিম। অ'কে, থেংক ইউ, বাই বাই।